অহা কালিৰ পৰা 15 তাৰিখৰ ভিতৰত আমি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব লাগিব। মই জানাত কংগ্ৰেছে 2-4 জাগাত মোৰ যাত্ৰাটোক অলপ দিগদাৰী কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাক বাদ দি কংগ্ৰেছৰ মই এই ইলেকশ্যনত অন্তত য'ত নেকি আমাৰ সনাতনী ব্যক্তি আছে বা জনজাতীয় লোক আছে বা অসমীয়া আমাৰ ব্যক্তি আছে, হিন্দু মুছলিম যোনেই নহওক কিয়, তেনেকুৱা স্থানত মই এইবাৰ কংগ্ৰেছক একেবাৰে দেখা নাই। এনেই ৰাজনীতি কৰা ব্যক্তি হিচাপে আমি অলপ লক্ষ্য কৰি থাকোঁ। দূৰৰ পৰা কিছুমান মানুহে নিগেটিভ জেষ্টাৰ কৰে। আগতো মই ৰোড শ্ব' কৰিছোঁ, আগতো মই খোজ কাঢ়িছোঁ। আমি গম পাওঁ যে এইটো পৰিয়াল কংগ্ৰেছী, চাব খুজিছোঁ, চোৱা নাই, হাত দিব খুজিছোঁ, হাত দিয়া নাই। এইবাৰ 100/100 মানে বিভিন্ন চিন কিবা কেমেৰাত ধৰাত পৰিছে, ধৰাত পৰা নাই, আৰু ময়ো বৰ বেছি এইবিলাক কৈ নাথাকোঁ, আপোনালোকে জানে। কিন্তু কইনাগৰাকী অহা কথাই নহয়। এগৰাকী কইনা আহিছে যে মামা আপুনি চাকৰি পোৱাৰ লগে লগে বিয়া হ'ব কৈছিলে, গতিকে বিয়াও ঠিক কৰিছোঁ, আপোনাৰ আশীৰ্বাদো লৈছোঁ। গতিকে অকল বিয়া হোৱাটোৱে নহয়, মোৰ কথাও শুনিছে। গতিকে ই অকল এটা দৃষ্টিভংগী নহয়, ইয়াত কেইবাটাও দৃষ্টিভংগী আছে। Any Times 24/7. Your news, your voice.